নমস্কাৰ সন্মানীয় কৃষক বন্ধুসকল, মই হাতীমে আজি আকৌ পুনৰে আপোনালোকৰ মাজলৈ পটলৰ খেতিৰ ভিডিঅ' এটা লৈ উপস্থিত হ'লোহি। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ আৰম্ভণিৰ পৰা শেষলৈকে নিশ্চয় চাব। আজিৰ এই ভিডিঅ'টোত পটল খেতিৰ বিষয়ে মই সম্পূৰ্ণ তথ্যখিনি আলোচনা কৰিম। মই খেতি কেনেকৈ কৰিলোঁ, গোবৰ সাৰ কিমান দিলোঁ, ৰাসায়নিক সাৰ কিমান খটালোঁ। তো আজিৰ এই ভিডিঅ'টোৰ মাজেদি মই ধুনীয়াকৈ কথাখিনি আলোচনা কৰিম। এইটো হ'ল হাইব্ৰিড জাতৰ পটলৰ ধৰণবিলাক এনেকুৱা হ'ব। আৰু মোৰ গছবিলাক মাত্ৰ গৈ চাং পালেগৈ। আৰু লাগন চাওক, প্ৰতিটো গাঁঠিয়ে গাঁঠিয়ে লাগন দিছে। ভিডিঅ'টো কোন ঠাইৰ পৰা চাই আছে আপোনালোকে ধুনীয়াকৈ কমেণ্টত লিখি দিব। আৰু যদি আপোনালোকৰ পটলৰ শিপাৰ প্ৰয়োজন হয়, খেতি কৰিম বুলি ভাবিছে, তেনেহ'লে মোক যোগাযোগ কৰিব। মই আপোনালোকক এনেকুৱা ধৰণৰ পটলৰ শিপাবিলাক যোগান ধৰিবৰ কাৰণে প্ৰস্তুতি ল'ম। তো দেৰি নকৰি মই ভিডিঅ'টো আৰম্ভ কৰিম। তো এই খেতি কৰিবলৈ হ'লে আপোনালোকে প্ৰথমতে গোবৰ সাৰ ৰেডি ৰাখিব। যিমান আপোনালোকে পটলৰ খেতিত গোবৰ সাৰ দিব, সিমানে আপোনালোকৰ গছত পটল লাগন দিব। মোৰ খেতিত মাত্ৰ লাগন দি আছে, প্ৰতিটো গাঁঠিয়ে গাঁঠিয়ে ফলন আহিব। তো শিপাৰ কাৰণে আপোনালোকৰ যোগাযোগৰ কাৰণে মই আপোনালোকক নাম্বাৰ এটা দিছোঁ, 7002163162। এইটো নাম্বাৰত আপোনালোকে হোৱাটছআপ কৰিব পাৰিব, যোগাযোগ কৰিব পাৰিব। আৰু লাগন কেনেকুৱা দিছে আপোনালোকক মই অন কেমেৰাৰ মাজতে ধুনীয়াকৈ দেখুৱাই আছোঁ। আপোনালোকে নিশ্চয় অৱগত। কেৱল আজিৰ এই ভিডিঅ'টো নতুন ভিডিঅ' নহয়, মই আগতো আপোনালোকক পটলৰ খেতিৰ ভিডিঅ' দিছিলোঁ। মই যে কেৱল আজি নতুনকৈ কৰিছোঁ সেয়া নহয়। যদি আপোনালোকে মোৰ চেনেলৰ নতুন ভিউৱাৰ্ছ হিচাপে আছে, তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু কাষত থকা বেল ঘণ্টিটো বজাই দিব। আৰু যদি মোৰ ভিডিঅ'টো আপোনালোকে ফেচবুক পেজত চাই আছে, তেনেহ'লে মোৰ পেজটো আপোনালোকে ফ'ল' কৰিব, যাতে এনেকুৱা ধৰণৰ উন্নত ভিডিঅ'বিলাক আপোনালোকে পাই থাকে আৰু আপোনালোকে এনেকুৱা ধৰণৰ খেতি কৰিবৰ কাৰণে আগ্ৰহী মনোযোগী হৈ থাকে। আৰু পটলবিলাকৰ ধৰণটো চাব পাৰিছে আপোনালোকে, কিমান ধুনীয়াকৈ লাগন দি আছে। তো এই খেতি কৰিবলৈ হ'লে আপোনালোকৰ নিশ্চয় 2 গাড়ী গোবৰ সাৰৰ প্ৰয়োজন হ'ব। 2 গাড়ী মানে 2 ট্ৰাক। মই মোৰ খেতিত 1 ট্ৰাক দিলোঁ, হাল মাৰিলোঁ, আৰু 1 ট্ৰাক গোবৰ ইফালে জমা কৰি ৰাখিছোঁ। মই আপোনালোকক দেখুৱাই দিম বাৰু। তো কথা হ'ল কি, এই খেতিৰ প্ৰধান খাদ্যটোৱে হ'ল গোবৰ। ছুপাৰ ফছফেট 50 কিলো, পটাছ 10ৰ পৰা 12 কিলো, ইউৰিয়া 10 কিলো আৰু DAP দিব 15 কিলো। ধুনীয়াকৈ হাল মাৰিলে ময়ালে 15 দিন মাটি পচাই ৰাখিব। যদি আপোনালোকৰ মাটিত লক্ষ্য কৰিব, যদি আইৰণ আছে, তেনেহ'লে আপোনালোকে কি কৰিব, চূণ সিঁচিব প্ৰতি বিঘাত 7 কিলো। একেৰাহে 10ৰ পৰা 15 দিন আপোনালোকে মাটি এই সাৰ চাৰ সিঁচি ধুনীয়াকৈ পচাব, ময়াই ধূলিময় কৰি বাছ ৰাখি দিয়ক। লক্ষ্য কৰিব যে মাটিত একদম পূৰা উৰ্বৰ হৈ আছে। সেই মুহূৰ্তত আপোনালোকে উন্নত জাতৰ পটলৰ শিপাবিলাক আপোনালোকে লগাবৰ কাৰণে প্ৰস্তুতি ল'ব। এটা শিপাৰ পৰা আৰু এটা শিপাৰ দূৰত্ব ৰাখিব 3 ফুট, শাৰীৰ পৰা শাৰীৰ দূৰত্ব ৰাখিব 5 ফুট বা 4 ফুট ৰাখি কিনে যদি আপোনালোকে লগাব পাৰে, আপোনালোকৰ খেতিটো ছেম এনেকুৱা ধৰণৰে পটল লাগন দিব। বহুত ৰ'দ মাৰিছে, তাৰ মাজতো মই খেতিত কাম কৰি আছোঁ। ইফালে আগবিলাক পৰি গৈ আছে। এতিয়া কথা হ'ল, পটলৰ গছবিলাক সুস্থ ৰাখিবৰ কাৰণে, পোকৰ পৰা পৰিত্ৰাণ পাবৰ কাৰণে, গছবিলাকক ৰক্ষা কৰিবৰ কাৰণে আমি উন্নত ধৰণৰ মেডিচিন দিব লাগিব। পটলৰ খেতিৰ কাৰণে ভাল মেডিচিন কেইটামান নাম কৈ দিছোঁ, আপোনালোকে পৰাপক্ষত টুকাই ৰাখিব। ডাহাত ডাষ্টাৰ গছত দিয়ে থাকিব সঘনাই। তাৰ লগতে আপোনালোকে বায়'ড'জ, মেজগাৰ্ড, বায়'ম পাৱাৰ এনেকুৱা ধৰণৰ উন্নত মেডিচিনবিলাক দিব। মাজে মাজে পকেট স্প্ৰে কৰিব, বিনজু। ফাৰ্টিলাইজাৰৰ ক্ষেত্ৰত আপোনালোকে মাৰ্বল দিব, স্পাৰ্কাৰ GR দিব, নেনো GR দিব,
মাইক্ৰোজেল দিব। ভিডিঅ' চাই কেনে পালে কমেণ্টত লিখি দিব, যাতে এনেকুৱা ধৰণৰ আমিও চবে মিলি খেতি কৰি আগুৱাই যাব পাৰোঁ। খেতিত যথেষ্ট পৰিমাণে টকা আছে, কিন্তু খেতিত কষ্ট কৰিব লাগিব। কষ্ট কৰিলে কষ্টৰ ফল এদিন আপোনালোকে পাবই পাব। মই যে খেতি কৰিছোঁ বহুত কষ্টৰ মাজেদি। তো কথা হ'ল বন্ধুসকল, আপোনালোকে আশা কৰোঁ, বিশেষকৈ মই উজনি অসমত সংঘনাই পঠিয়াই আছোঁ। তো আজিও মই পটলৰ শিপা পঠিয়াই দিবৰ কাৰণে প্ৰস্তুতি লৈছোঁ। বাবুল বুঢ়াগোহাঁই দাদাৰ কাৰণে আজিও মই পঠিয়াম। তো দাদাৰ ঘৰ হ'ল ডিব্ৰুগড় টাউন। তো আপোনালোকৰো যদি লগা হৈছে আপোনালোকে যোগাযোগ কৰিব, মই আপোনালোকৰ কাৰণে পঠিয়াই দিম। তো আজিলৈ মই এইখিনি তন্ত মাৰিছোঁ। পৰৱৰ্তী ভিডিঅ'ত পুনৰাই লগ পাম। ধন্যবাদ।